বিজনী DYFIৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ আজি চিৰাং জিলাৰ বিজনীত স্মাৰ্ট মিটাৰ বাতিল কৰা বিদ্যুতৰ মাচুল হ্ৰাস কৰা স্বাস্থ্য সেৱা বিদ্যুৎ পৌৰসভা পঞ্চায়তকে ধৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা সহ মুঠ 10 দফীয়া দাবীত DYFIৰ বঙাইগাঁও চিৰাং জিলা কমিটিৰ উদ্যোগত ৰূপায়িত হয় এই বিক্ষোভ কাৰ্যসূচী প্ৰতিবাদকাৰীসকলে CPIMৰ বিজনী লোকেল কমিটিৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বিজনী চহৰৰ মাজেৰে আহি বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে শেষত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আজিৰ এই প্ৰতিবাদটো হৈছে মূলত আজি অসমকে ধৰি গোটেই ভাৰতবৰ্ষতে কৰ্মসংস্থানৰ যি ব্যাপক সমস্যা সেই সমস্যা আমাৰ সন্মুখত ইতিমধ্যে সকলো ৰাইজৰ মাজতে এতিয়া ইতিমধ্যে প্ৰকাশ পাইছে মাত্ৰ 12,000 পোষ্টৰ কাৰণে যি ৰাজ্যত 32 লাখৰ ওপৰত নিবনুৱাই ফৰ্ম ফিল আপ কৰিবলগীয়া হয় সেই ৰাজ্যখনত কৰ্মসংস্থান কিমান ব্যাপক হাৰত ঘনীভূত হৈছে সেই ঘনীভূত কৰ্মসংস্থানক যাতে শক্তিশালী কৰিব পাৰে যাতে সকলো ঠিকাভিত্তিক সকলো সংস্থাতে যেনেকুৱা আজি বিদ্যুৎ বিভাগ হওক স্বাস্থ্য বিভাগ হওক শিক্ষা বিভাগ হওক সকলো বিভাগতে ঠিকাভিত্তিক যিবিলাক কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ কামসমূহ নিয়মীয়া কৰাৰ দাবী আৰু লগে লগে আজি অসমত এক নতুন মহামাৰীয়ে দেখা দিছে সেই মহামাৰীৰ নাম হৈছে স্মাৰ্ট মিটাৰ যি স্মাৰ্ট মিটাৰে ৰাজ্যবাসীৰ সাধাৰণ নাগৰিকৰ যি ধৰণে স্মাৰ্ট ডকাইটি চলিছে সেই স্মাৰ্ট ডকাইটিৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ আজি এই স্মাৰ্ট মিটাৰটো অতিসত্বৰ বাতিল কৰিব লাগে কিছুদিন পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা দিছে যে যিসকল বিধায়কৰ অভিযোগ আছে এই স্মাৰ্ট মিটাৰ সন্দৰ্ভে বা যিবিলাক সাংবাদিকৰ এই স্মাৰ্ট মিটাৰ সন্দৰ্ভে অভিযোগ আছে তেওঁলোকৰ কনজিউমাৰ নম্বৰ আৰু নাম সহকাৰে যদি দিয়ে তেওঁলোকক ডুৱেল মিটাৰ দিয়াৰ ব্যৱস্থা কৰিব আজি এই স্মাৰ্ট মিটাৰৰ প্ৰশ্নটো ইয়াতেই যে স্মাৰ্ট মিটাৰটো কেৱল সাংবাদিক আৰু বিধায়কে এই জ্বলাকলা খুৱাইছে নেকি আজি সৰ্বসাধাৰণ ৰাইজকে এই স্মাৰ্ট মিটাৰে জ্বলাকলা খুৱাইছে গতিকে আমি আবেদন ৰাখিব বিচাৰিছোঁ যে সকলোকে হয় ডুৱেল মিটাৰ দিয়াৰ ব্যৱস্থা কৰক আৰু নহ'লে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক ইয়াৰ লগে লগে আমাৰ জিলাখনত দেখা গৈছে এক ভয়াৱহ অৱস্থা কেৱল জিলাখনতে নহয় ৰাজ্যখনৰ বিভিন্ন ঠাইত এই অৱস্থা আছে যে দীৰ্ঘদিন ধৰি ভোগ দখল কৰি থকা মাটিৰ পট্টা সেই মাটিৰ পট্টা দিয়াৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই যোৱাটো সময়ত বসুন্ধৰা 1 বসুন্ধৰা 2ৰ মাধ্যমেৰে আৰু আমাৰ BTCত ভূমি মেলাৰ মাধ্যমেৰে তেওঁলোকে চিনাক্তকৰণ কৰি তেওঁলোকে এই প্ৰতিটো আঁচনিৰ মাধ্যমেৰে এক এটমিক প্ৰয়োগ কৰি তেওঁলোকে তাৰ বেলেগ ব্যৱস্থা লৈছে বিহিত ব্যৱস্থা লৈছে আৰু যাৰ ফলতে দেখা গৈছে যিসকল মানুহে আবেদন কৰিছিলে সেইসমূহ মাটিত তেওঁলোকে উচ্ছেদৰ অভিযান চলাইছে আমাৰ বিজনীতো এক সন্দেহ হৈ আছে যে 8,726 বিঘা মাটি তেওঁলোকে ইতিমধ্যে উচ্ছেদ কৰাৰ এক হুংকাৰ লিখিতভাৱে নহ'লেও মৌখিকভাৱে এক হুংকাৰ তেওঁলোকে জাৰি কৰিছে গতিকে আমি আবেদন জনাব বিচাৰিছোঁ সকলো মাটিতে যিবিলাক মাটি দীৰ্ঘদিন ধৰি ভোগ দখল কৰি আছে তেওঁলোকৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰক ইয়াৰ লগে লগে আমাৰ ইয়াতে বিজনীত এখন 100 বিচনাযুক্ত চিকিৎসালয় ইতিমধ্যে নিৰ্মাণ হৈছে কিন্তু সেই চিকিৎসালয়খনত কোনো চিকিৎসকৰ ব্যৱস্থা নাই তেওঁলোকে কিছুদিন পূৰ্বে আমাৰ বিধায়কে এক লিখিত প্ৰতিবেদন জনাইছিলে আৰু প্ৰতিবেদনৰ উত্তৰ অনুপাতে তেওঁলোকে যিখিনি জনাইছে যে পুৰণি ডক্টৰসমূহক তেওঁলোকে এই হস্পিটালত স্থানান্তৰ কৰিছে অৰ্থাৎ মাত্ৰ 7জন ডক্টৰক দি এখন 100 বিচনাযুক্ত হস্পিটাল চলাব বিচাৰিছে য'ত নেকি আপোনাৰ 6টাকে অপাৰেশ্যন থিয়েটাৰ আছে আৰু ইয়াতে কোনো সাৰ্জন ডক্টৰ নাই সেয়েহে আমি কৈছোঁ যে সকলো চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাকৰ্মী লগতে গুণগত মান থকা ঔষধৰ ব্যৱস্থা কৰক কাৰণ যি ঔষধৰ যোগান ধৰিছে সেয়া বেছিভাগতে গুণগত মান নাই আৰু যাৰ ফলতেই আমাৰ এই দাবীসমূহ আৰু এই প্ৰতিবাদসমূহ